শৰতৰ এটা মিঠা কোমল আবেলিৰ আলোকৰ ঈষৎ সোণোৱালী আভা। পশ্চিম আকাশত সূৰ্যাস্তলৈ বেছি সময় নাই। মুকলি মন এটাৰে মুক্ত নীলাভ আকাশখনলৈ জিতুৱে চাই পঠিয়ালে। আজি স্কুলৰ বছৰেকীয়া পৰীক্ষা শেষ হৈছে মাত্ৰ। জিতুৱে এইবাৰ পঞ্চম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা দি উঠিছে। আগৰবাৰ সি চতুৰ্থ শ্ৰেণীৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। পঢ়া শুনাত চোকা জিতুৰ খেলা ধূলাৰ প্ৰতিও ভীষণ ৰাপ। এইবাৰো জিতুৰ পৰীক্ষা ভাল হৈছে। প্ৰথম বিভাগটো অক্ষুণ্ণ ৰাখিবলৈ আপ্ৰাণ চেষ্টা। জিতু মাক দেউতাকৰ একেটি মাত্ৰ সন্তান। সৰুৰে পৰা একোৰে অভাৱ নোহোৱাকৈ খুব মৰমৰ মাজেদি ডাঙৰ হৈছে। দেউতাক অৰূপ কলিতা আৰ্মীৰ মেজৰ। বৰ্তমান কাশ্মীৰৰ বৰ্ডাৰত উগ্ৰবাদীৰ লগত যুদ্ধৰত অৱস্থাত আছে। সেইবাবে জিতুৰ মাক অঞ্জনা কলিতাৰ দায়িত্ব বহুত। দেউতাক অবিহনে ঘৰখনৰ সমস্ত দায়িত্ব কাণ পাতি ল'ব লগা হৈছে। ঘৰখনৰ কাম বনতে ব্যস্ত। বাহিৰৰ কথা ভাবিবলৈও যেন সময় নাই। অনবৰতে চিন্তা জিতুক কেনেকৈ মানুহ কৰিব, ডাক্তৰ পঢ়াব। জিতু ডাঙৰ হ'লেও সকলো ত্যাগ কৰি হ'লেও জীৱনৰ কঠোৰ সংগ্ৰামত লিপ্ত জিতুৰ পঢ়া শুনাৰ দিশটোৰ প্ৰতিও প্ৰবল ধাউতি। কেইদিনমান অলপ আহৰি পালে 21 ডিচেম্বৰৰ পাছতে পাৰিলে মোমায়েকৰ ঘৰলৈও মাক দেউতাকৰ লগতে যাব। 21 ডিচেম্বৰ তাৰিখটো তাৰ জন্মদিন হিচাপে পালন কৰে। সেইদিনা সকলোৰে কিমান যে আনন্দ, এটা উৎসৱ মুখৰ পৰিৱেশ। সি যেন আপোন পাহৰা হৈ পৰে সকলোৰে আদৰৰ মাজত সোমাই। এইবাৰো আহিব দেউতাক মাত্ৰ এটা দিনৰ আগতেহে। ছুটি নাপালে সীমান্তত কাজিয়া, ভাই ভাইৰ মাজত খোৱা কামৰা, সীমাৰ কাজিয়া। এইবোৰ যেন বুজিবলৈ পোৱাহি নাই। অহুকানে শুনিছে কোকৰাঝাৰত ৰেল বাগৰিছে, বোম ফুটিছে, বহুতো মানুহ মৰিছে। তথাপিও ৰৈ শুনিবলৈ সময় নাই। জিতুৰ দেউতাকে ফোনেৰে জনাই থৈছে যে মোৰ অভাৱ অনুভৱ হ'বলৈ নিদিবা, সুকলমে সকলোবোৰ কৰি যাবা। সেয়া মন্ত্ৰৰ দৰে আওৰাই খোকোজা নলগাকৈ কামবোৰ সমাধা কৰাৰ পাছত জিতু ৰৈ আছে। দেউতাক আহিব, জন্মদিনৰ কেক কাটি তাৰ মুখত সুমুৱাই ক'ব হেপী বাৰ্থডে। এমুকুৰা হাঁহিৰ ৰেখা মুখেদি বৈ আহিল অজানিতে জিতুৰ মুখলৈ। হাঁহি মুখেৰেই দৌৰ মাৰিলে ৰাস্তাৰ ফালে। কি জানিবা দেউতাক আহিছে। সি যেন দেখা পাইছে সুদূৰত বহুতো মিলিটাৰী গাড়ী লাহে লাহে আগবাঢ়ি আহি আছে। সেইটো ৰাস্তাত একমাত্ৰ সিহঁতৰ ঘৰটোহে, অন্য কাৰো ঘৰ নাই। নতুনকৈ নিৰিবিলি পৰিৱেশত ঘৰখনি সজাই তুলিছে। দেউতাকে শান্তিৰ পৰিৱেশ ভাল পায়। এয়া কি দেখিছোঁ, সপোন নে বাস্তৱ থিৰাং কৰিব নোৱাৰি ভেবা লাগি চাই ৰৈছে জিতুৱে। মাকজনী যেন উত্তাৱল হৈ দৌৰিছে মিলিটাৰী গাড়ীখনৰ কাষলৈ। সকলোৱে যেন বুজাবৰ চেষ্টা কৰিছে। পৰিপাটি হৈ থকা মাকজনী যেন আউলি বাউলি হৈ দৌৰিছে। একোৱে বুজাব নোৱাৰি জিতু যেন বোবা হৈ পৰিল। ভৰি দুখন যেন শিপাই পেলালে পৃথিৱীৰ লগত। গাড়ীকেইখনৰ পৰা জাকে জাকে সৈনিক নামি পৰিছে। 4জন মানে ওপৰলৈ বন্দুকটোৱে কিবা এটা দাঙি ধৰিছে। কান্ধলৈ বগা কাপোৰে ঢকা। জিতুৰ বুজিবলৈ একো বাকী নাথাকিল, সেয়া যে মৃতদেহ। কাৰোবাৰ মুখত শুনিছিল কোকৰাঝাৰত ৰেল বগোৱাৰ দুৰ্ঘটনা। জিতুৰ প্ৰাণে কান্দি উঠিল, মূৰটো যেন ঘূৰাই গ'ল। শৱদেহটোৰ আগে আগে লৈ আহিছে এটি উপহাৰ, এখনি সৰু চাইকেল। লিখা আছে মৰমৰ জিতুলৈ, আৰু সি ভাবিছিল যে দেউতাকে দিয়া সেইটোৱে তাৰ শেষ উপহাৰ।